আমাৰ সতীৰ্থ বিদ্যুৎ চৰকাৰ সৈতে মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। বিদ্যুৎ আপোনাৰ কাষলৈ আহিছোঁ, পুৱাৰ পৰা আপোনালোকে পৰিৱেশ দেখুৱাইছে, কিন্তু বৰ্তমান আপুনি কোনটো প্ৰান্তত গৈ উপস্থিত হৈছে, তাৰ পৰিৱেশ কেনেকুৱা? নিৰাপত্তাৰক্ষীৰ সৈতেও আচলতে খণ্ডযুদ্ধত একাংশ লোক লিপ্ত হোৱা বুলিও আমি খবৰ লাভ কৰিছোঁ। কিদৰে চলি আছে উচ্ছেদ অভিযান? হয়, ৰাতিপুৱাৰ পৰাই যি উচ্ছেদ অভিযান চলাই গৈছে জিলা প্ৰশাসনে, আৰু ঠায়ে ঠায়ে দুই এটা বিক্ষিপ্ত ঘটনা যিহেতু সংঘটিত হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ বিদ্যাপাৰা বুলি এটা অঞ্চলত, পাইকান সংৰক্ষিত বনাঞ্চলত পৰে এলেকাটো। আৰু ৰাতিপুৱাৰ ফালৰ পৰা আচলতে যি উচ্ছেদ অভিযান চলি আছে, আৰু কিছু সময় পূৰ্বে আচলতে এগৰাকী 40 বছৰীয়া লোক এজনে যি চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল, আৰু ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ইয়াৰ স্থানীয় লোক তথা প্ৰশাসনে। আমি ইয়াৰে স্থানীয় লোক আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম। ৰাতিপুৱাৰ পৰা আচলতে যি উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে, কি ক'ব আপোনালোকে? হয়, ইয়াতে আমাৰ বিদ্যাপাৰা আশুডুবি ৰেভিনিউ ভিলেজ আছিল। এইটো আপোনাৰ MP ইলেকশ্যনতে ৰেভিনিউ ভিলেজ আছিল। তাৰপিছতে ইয়াতে পাইকান বনাঞ্চল বুলি বনাই পিছত আৰু ইয়াতে উচ্ছেদ কৰি আছে। আজি 25 দিনমান হ'ল ইয়াতে মানে নোটিচ দিছে। তাৰপিছতে দৈনিক মানে 3বাৰ 4বাৰ কৰি মানে প্ৰশাসন 200-250 এনেকুৱা মানে সোমাই আছে, ঘৰে ঘৰে যাই আছে, ঘৰ ভাঙিবা কৈ আছে, মানে পুৰা হুলস্থুলচ এটা পৰিৱেশ কৰি আমাৰ ইয়াৰে মানুহখিনিক আমাৰ পৰা মানে উচ্ছেদ কৰাৰ কাৰণে আমি আজি হয়তো প্ৰস্তুতি লৈছে, আৰু উচ্ছেদ কৰা এতিয়া মোটামুটি শেষে হৈছে। আৰু তো যি হওক, মই আজি আমাৰ এই বিদ্যাপাৰা আশুডুবি ৰেভিনিউ ভিলেজৰ যিখিনি মানুহক উচ্ছেদ কৰিছে, মই এটা কথাই ক'ম যে আচলতে এইখিনি মানুহ পাইকান বনাঞ্চলৰ নাছিল, কিন্তু যিহেতু চৰকাৰে বনাইছে, বনোৱাৰ পিছত এইখিনি মানুহ উচ্ছেদ কৰিছে। চৰকাৰৰ ওচৰত আমাৰ এটাই আবেদন, যাতে এইখিনি মানুহ কোনো বাংলাদেশী নহয়, কোনো অবৈধ নহয়। অবৈধ বুলি কৈ আছে, বাংলাদেশী বুলি কৈ আছে, কিন্তু এটা মিছা কথা। কাৰণ ইয়াৰে মানুহ গোটাইখিনি ইয়াতে 60-70 বছৰ ধৰি ইয়াতে বসবাস কৰি আছে। এইখিনি মানুহক পুনৰ সংস্থাপন দি এই মানুহখিনি যাতে চৰকাৰে যাতে যিকোনো এটা ব্যৱস্থা লয়, মই আৰু কি চৰকাৰক আহ্বান কৰিছোঁ। আৰু ইতিমধ্যে আচলতে ৰাইজ আতংকিত হৈ থকা দেখিবলৈ পাইছোঁ, আৰু কিছু সময় পূৰ্বে আচলতে ইয়াতে এগৰাকী লোকে চিপ লৈ আত্মহত্যা কৰিব চেষ্টা চলাইছিলে। মানুহসকল আচলতে শংকিত হৈ পৰিছে নেকি এই মুহূৰ্তত? মানুহতো পুৰা আতংকত আছে না, কাৰণ এনেকুৱা আমি আৰু ইয়াৰ আগতে উচ্ছেদ দেখিছোঁ, কিন্তু এনেকুৱা দেখা নাই। প্ৰশাসনে ইমান নাছিল। বেলেগ জায়গা যি মানে উচ্ছেদ কৰিছে ইমান প্ৰশাসন নাই, কিন্তু ইয়াতে মোটামুটি মানে জাগা নাই। আমাৰ মানুহ যিখিনি আছে তাতকৈ বাই ডাবল প্ৰশাসন ইয়াতে মানে উপস্থিত কৰিছে। মানুহ আতংকত আছে, কোনো কিছু কোৱা নাই। আপোনালোকেও দেখি আছে যে ঘৰ ভাঙি আছে, কাৰোবাৰ জীৱনৰ সপোনৰ ঘৰটোতো ভাঙি আছে, কিন্তু একো কোৱা নাই, কাৰণ মানে আতংকত আছে। কিবা ক'লে মাৰে নেকি, কিবা ক'লে মানে কিবা মানে হুলস্থুলচ কৰে নেকি প্ৰশাসনে, এই অৱস্থাত হৈ আছে মানুহখিনি। কোর্টের পরে এত অর্ডার দিছিল, স্টিটাও মানা নাই, জোর করে ভাঙি আছে। আমাকে অর্ডার 10 দিন 12 দিনের কারণে টাইম দিছিল, এই অর্ডারটো মানা নাই, এটা দিছি। আচলতে যি চৰকাৰী ভূমি বুলি কোৱা হৈছে আৰু বনাঞ্চল বুলি কোৱা হৈছে এইটো চাইড, আচলতে লোকসকলে যেতিয়া মাটি বাৰীবিলাক তেওঁলোকে কিনিছিলে, তেওঁলোকে কাগজ পত্ৰ লোৱা নাছিলে নেকি, বা কাৰ পৰা লৈছিলে এই মাটি বাৰীবিলাক? এইখিনি আপোনাৰ মাটি আচলতে যিখিনি মানুহ ইয়াতে আহিছিল, সেই মানুহখিনি হয়তো আগতে কেনেকৈ আছিল আমি নাজানো, যিহেতু আমি সৰু। তো আমি জানা হিচাপত 60-70 বছৰৰ পৰা ইয়াতে বসবাস কৰি আছে। আগত কাৰোবাৰ আছিল নাজানো, বা চৰকাৰে হয়তো কংগ্ৰেছৰ আমলত বা তাৰ আগত ইয়াতে কিন্তু মানুহবিলাক জাগা দি আছিল, মানুহবিলাক ইয়াতে বসবাস কৰি আছিল। নতুন মানুহ যিবিলাক আহিছে 40 বছৰ 30 বছৰ, সিহঁতে হয়তো আমাৰ পৰা কিনিছে। এনেকুৱা কৰি মানুহবিলাক ইয়াতে আছে। আৰু যাৰ পৰা মাটি কিনিছিলে তেওঁলোকক এতিয়া আপোনালোকে খবৰ কৰিছেনে যে আমাক চৰকাৰী ভূমি আপোনালোকে বিক্ৰী কৰিছে বুলি? সিহঁতো নাই, সিহঁতো মৰি গৈছে না, বহুত আগৰ কথা। 60-70 বছৰৰ পৰা ইয়াতে এইখিনি মানুহ আছে, তাৰ আগৰ মানুহ আছিল, সিহঁতে আৰু ক'ত আছে? এতিয়া নাই না, সিহঁতে নাই, যাৰ কাৰণে সিহঁতক আৰু কোৱালাই কিছুই নাই। কিন্তু এইখিনি আচলতে কাগজ নথি পত্ৰ যিখিনি আছে, আমি হাইকোৰ্টো কৰিছিলোঁ। হাইকোৰ্টে একবাৰ নহয়, ইয়াৰ আগতে একবাৰ নটিচ দিছিল, তেতিয়াও মানে ST অৰ্ডাৰ ওলাইছিল। তাৰপিছতে আমি মাইকিং কৰিছিল, মাইকিং কৰাৰ পিছত এনেকুৱা পোষ্টাৰিং নটিচ কৰিছিল, তাৰপিছতো ভাঙিব পৰা নাই। এইবাৰ আৰু মানে 1 মাহৰ পৰা মানে নটিচ কৰি আছে, হাইকোৰ্ট কৰা হৈছিল, তাৰপিছত ST অৰ্ডাৰো দিছিল, সেইটোও মানা নাই। কালি ডিচিৰতে আমাৰ ইয়াৰে যিখিনি মুৰব্বী মানুহ, লিডাৰ মানুহ আছিল, সিহঁতে গৈছিল, সিহঁতে যি আবদাৰ কৰিছে মানা নাই, একো মানা নাই। উচ্ছেদ কৰিম মানে কৰিমেই। আৰু চৰকাৰক এতিয়া কি দাবী জনায় আপোনালোকে? আমি চৰকাৰক এইখিনিয়ে দাবী জনাওঁ, যাতে আমাৰ এইখিনি মানুহ যিমানখিনি মানুহ আছে, গোটাইখিনি মানুহ যাতে যিকোনো এটা ব্যৱস্থা, মাটি বাৰীৰ এটা ব্যৱস্থা যাতে চৰকাৰে কৰি দিয়ে। নহ'লে এইখিনি মানুহ গোটাইখিনি মানে নদী ভাঙা মানুহ, ইয়াতে কোনো অবৈধ মানুহ নাই, সব এই গোটাইখিনি অসমেৰে নদী ভাঙা মানুহ, অসমৰে মানুহ।
গোটাইখিনিৰ NRC কাগজ পত্ৰ যি আছে গোটাইখিনি আছে, আইডি কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড যি আছে গোটাইখিনি আছে। এইখিনি মানুহখিনি ইয়াতে ভোটদান কৰি আছে। ইয়াতে ভোটদান কৰি আছে। ইয়াতে আপোনাৰ 3টাকৈ মেম্বাৰ আছে, আমাৰ ইয়াতে 3টাকৈ মেম্বাৰ আছে, এটা কাউন্সিলৰো আছে আমাৰ ইয়াতে, বেলেগ জাগাৰ পৰা অহা নাই, ইয়াতে গোটাইখিনি হৈ আছে। হয়, নিশ্চিতভাৱে আচলতে তেওঁলোকে যি পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে, কিয়নো ৰাতিপুৱাৰ ফালৰ পৰা যি প্ৰশাসনৰ ফালৰ পৰা যি উচ্ছেদ চলোৱা গৈছে আৰু এই উচ্ছেদৰ ফলত তেওঁলোকে গৃহহীন হৈ পৰিছে আৰু তেওঁলোকে আচলতে চৰকাৰী ভূমিত বসবাস কৰি আছিল আৰু তেওঁলোকক আচলতে যি উচ্ছেদ কৰিলে আৰু তেওঁলোকে এতিয়া পুনৰ সংস্থাপন দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে। হয় হয় বিদ্যুৎ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে গোৱালপাৰাত এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি থকা পৰিলক্ষিত হৈছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, 138 হেক্টৰ ভূমি দখলমুক্ত কৰাৰ চেষ্টা বৰ্তমান অব্যাহত ৰাখিছে প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অংগীকাৰ দেখিবলৈ পোৱা